কপিলি ফলটো এটা খুব জাগ্ৰত ফল্ট আৰু এটা ফল্ট আপোনালোকে দেখিছে এইফালে ধুবুৰী ফল বুলি এটা আছে দেখিছেনে এইটো ধুবুৰী ফল্ট হয় সেইটো এটা হ'ব পাৰে এইফালে এটা ফল্ট আছে ডাউকি ফল্ট যিটো মেঘালয়ৰ একদম মেঘালয় বাংলাদেশ বৰ্ডাৰ সেইটো কিন্তু খুব এটা এক্টিভ নহয় এতিয়ালৈকে আৰু এইফালে আপোনাৰ দুটা হিমালয় মানে আমাৰ নাগা পাটকাই এইফালে দিচাং থ্ৰাষ্ট আৰু নাগা থ্ৰাষ্ট দুটা ফল্ট আছে সেই দুটাও হৈছে আসলে থ্ৰাষ্ট মানে তাৰ মুভমেণ্টটো খুব এব্ৰাপ্ট নহয় সেইকেইটাতো ভয় কৰিবলগীয়া বিশেষ আৰু গোটেই হিমালয় এৰিয়াটোৰ ফল যিখিনি আছে সেইখিনি যিকোনো সময়তে হ'ব পাৰে কাৰণ হিমালয়ৰ ফালে আমাৰ যিহেতু আপোনালোকে জানে যে ইণ্ডিয়ান প্লেট ইউৰেছিয়ান প্লেটৰ লগত কলিশ্যন হৈ আছে এই জোনটোত আৰু আমাৰ ইয়াত আৰু এটা কথা যে অকল হিমালয়টোৱেই নহয় আকৌ এইফালে দেখিছেনে এটা মিশ্মি থ্ৰাষ্ট এটা আছে চ' এই দুইফালে আকৌ এইফালেও আছে দেখিছেনে এইটো এটা থ্ৰাষ্ট গতিকে এইবিলাক প্ৰত্যেকটোৱে এক্টিভেট হোৱাৰ সম্ভাৱনা আছে মানে যদি হয় এইবোৰ প্ৰত্যেকেই এইখিনি খুবেই মানে এক্টিভ জোন এইটো প্লেট বাউণ্ডেৰী এইবিলাক এক্টিভ জোন আৰু এইবিলাকৰ প্ৰভাৱতেই এই ফলবিলাক যিবোৰ এইবিলাক এনেই ষ্টেবল মানে ফলবিলাক এইটোৰ লগত এটা পাৰ্থক্য আছে ইয়াত এইবিলাক ফল ষ্টেবল এৰিয়াতে আছে কিন্তু ইয়াৰ প্ৰভাৱতে এইবিলাকত ষ্ট্ৰেছটো একুমুলেট হয়তো হৈছে গতিকে আৰু এইটো মেঘালয়ৰ দক্ষিণৰ যিটো ডাউকি ফল্ট মই জনামতে সেইটো তেনেকুৱা ধৰণৰ ইমান ভয়ৰ কথা নাই আকৌ এটা এইফালে আছে আপোনাৰ এই চিলেট ফল্ট এটা সেইটো কাৰণে হয়তো এই কৰিমগঞ্জ শিলচৰ এই ডিষ্ট্ৰিক্ট মিজোৰাম ত্ৰিপুৰা এই জেগাখিনিত অলপমান ভালনাৰেবল ভূমিকম্পৰ কাৰণে গতিকে কোনটো কেতিয়া কি হয় নাজানো কিন্তু কালিৰ যিটো ভূমিকম্প হৈছে মই ভাবোঁ সেইটো কপিলি ফল্টৰ হয়তো শ্লাইট ডিছপ্লেচমেণ্ট এটাৰ কাৰণে সেইটো হৈছে কপিলি ফল্টটোৰ কাৰণে হৈছে কাৰণ মৰিগাঁও এইখিনিতেই সেইটো আৰু আপোনালোকে আৰু এটা দেখিছে যে 1988ত এটা ডাঙৰ ভূমিকম্প আহিছিলে সেই ভূমিকম্পটোৰ অভিকেন্দ্ৰ কিন্তু ম্যানমাৰৰ ফালে এইটো দেখিছেনে এই ৰঙা চিনটো যে দেখিছে সেইটো এইটো 1988ত হোৱা ভূমিকম্পটোৰ এই ফল্ট তাৰমানে এই যিটো ইষ্টাৰ্ণ বাউণ্ডেৰী থ্ৰাষ্ট জোন সেই ম্যানমাৰ আৰু মানে উত্তৰ পূৰ্বাঞ্চলৰ মাজত সেইটোৰ ডিছপ্লেচমেণ্টৰ কাৰণে এইটো ভূমিকম্প হৈছিলে আৰু এতিয়া সমগ্ৰ পৃথিৱীৰে ভূবিজ্ঞানীসকলৰ চিন্তাৰ কাৰণ এই ফল্টটো হৈ আছে যিটো চেণ্ড শ্বেগিং ফল্ট এইটো ফল্ট আৰু বিশেষকৈ যিটো ষ্ট্ৰাইক স্লিপ ফল্ট বুলি কয় আমাৰ জিঅ'লজিকেল সেই ফলবিলাকৰ কাৰণে হোৱা ভূমিকম্পবিলাক শ্বেল' ফ'কাছ তাৰমানে তাৰ ফ'কাছটো যিটো মেইন উৎসটো বহুত ওপৰতে থাকে মাটি গতিকে সেই ক্ষেত্ৰত ক্ষয়ক্ষতিৰ পৰিমাণটো বেছি হয় যিটো আপোনালোকে ভুজ আৰ্থকুৱেকটোৰ সময়ত দেখিছিলে ভুজ আৰ্থকুৱেকটো হৈছিলে এটা তেনেকুৱা ষ্ট্ৰাইক স্লিপ ফল্টৰ কাৰণে আৰু এটাটো পৃথিৱীৰ ভিতৰত আমেৰিকা যুক্তৰাষ্ট্ৰত আছে ছেন এণ্ড্ৰিয়াছ ফল্ট সেইটোতো আপোনালোকে শুনিছে সেইটোৰ কাৰণে কেলিফৰ্ণিয়া ছান ফ্ৰান্সিস্কো এই অঞ্চলবিলাক ভূমিকম্প প্ৰৱণ হয় আৰু তেওঁলোকে সেইটো কাৰণে ব্যৱস্থা লৈছে আৰু আপোনালোকে হয়তো আচৰিত হ'ব যে শুনি যে তেওঁলোকে তাত হাই ৰাইজ বিল্ডিং সাজিবলৈ নিদিয়ে তেওঁলোকে ডাঙৰ বহুত মাটি সাজি মানুহে তেনেকুৱা বাংলো টাইপৰ ঘৰ সাজে মানে হাই ৰাইজ বিল্ডিং তেওঁলোকে হ'বলৈকে নিদিয়ে গতিকে ভূমিকম্পত আচলতে সাৱধানতাটোৱেই মেইন কথা প্ৰিপেয়াৰ্ডনেছটো যিটো মিটিগেশ্যন বুলি কয় সেই বস্তুটো খুবেই প্ৰয়োজন আচলতে সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলেই ভূমিকম্প প্ৰৱণ আৰু সেইকাৰণে আপোনালোকে হয়তো গম পাইছে যে যিটো ইণ্ডিয়ান ব্যুৰ' অফ ষ্টেণ্ডাৰ্ড যিটো আছে তেওঁলোকে ৰিচেণ্টলি আপোনাৰ উত্তৰ পূৰ্বাঞ্চলক জ'ন 6ত পেলাইছে তেওঁলোকে জ'ন 0 যিটো আগতে আছিলে সেইটো উঠাই দিছে যে কোনো স্থানেই পৃথিৱীত ভূমিকম্প নোহোৱা বুলি ক'ব নোৱাৰি মানে ডাঙৰ ভূমিকম্প এটা হ'লে তাৰ প্ৰভাৱ যিবোৰ জেগাত আমি কওঁ যে বোলে ভূমিকম্প একেবাৰেই নহয় সেইবিলাকতো মানে তাৰ প্ৰভাৱ অলপমান হ'লেও পৰিব পাৰে সেইকাৰণে জ'ন 0টো তেওঁলোকে উঠাই দিছে দি পেলাই 1 2 3 4 5 6 আৰু আগতে যিটো জ'ন 5ত উত্তৰ পূৰ্বাঞ্চল আছিলে এতিয়া এইটো জ'ন 6ত তেওঁলোকে আনিছে
তাৰমানে অতি ভূমিকম্প প্ৰৱণ এৰিয়া সমগ্ৰ উত্তৰ পূৰ্বাঞ্চল আৰু এই মেপখনত আপোনালোকে দেখিব যে গোটেই উত্তৰ পূৰ্বাঞ্চলৰ এখন মেপ টেকটনিক মেপ তাত এইখন আচলতে ইণ্টাৰনেশ্যনেল ইউনিয়ন অফ জিঅ'লজিকেল ছায়েন্স যিটো তেওঁলোকৰ পৰা কৰা আৰু ইয়াত দেখিছে আপোনালোকে ৰঙা ৰঙা যিবিলাক আছে সেইবিলাক হৈছে আপোনাৰ ফল্ট যিবিলাকৰ ডিছপ্লেচমেণ্টৰ কাৰণে ভূমিকম্পবিলাক হয় এতিয়া আজি ৰাতিপুৱা যিটো ভূমিকম্প হৈছে সেইটো মৰিগাঁৱৰ ওচৰে পাজৰে মানে এই কপিলি ফল্টৰ কাৰণে হয়তো হ'ব পাৰে মই যিটো অনুমান কৰিছোঁ অভিকেন্দ্ৰটো এইখিনিতে আছে গতিকে আৰু আপোনালোকে জানিব যে এই ডাঙৰকৈ যে ৰঙাকৈ চিনটো দিয়া আছে সেইটো তাৰমানে 1950 চনৰ যিটো ভূমিকম্প আহিছিলে তাৰ আগতে 1849তো আহিছিলে সেই ফল্ট এইবিলাকৰ সেইটোৰ এটা অভিকেন্দ্ৰ আছিলে ডাঙৰ ৰঙা ৰঙা দিয়াকেইটা আৰু এই 1936ত যিটো এটা ফল্ট আহিছিলে এইবিলাক মানে আপোনাৰ 7 ৰিক্টাৰ স্কেলৰ বেছি আৰু এই যে দেখিছে ক'লাটো হৈছে আপোনাৰ 1897 আৰ্থকুৱেকটো ক'লাটো দেখিছে নহয় 1897ৰ যিটো আৰ্থকুৱেক হৈছিলে সেইটোৰ কাৰণে হৈছিলে সেইটো আপোনাৰ more than 8 মানে ৰিক্টাৰ স্কেলত মেগনিটিউডটো more than 8 আৰু এতিয়া কালিটো বৰ ডাঙৰ আচলতে নহয় ইতিমধ্যে আমি জনামতে এইটো 5.6 ৰিক্টাৰ স্কেল চ' সেইটো ইমান ডাঙৰ নহয় কিন্তু এতিয়া সমগ্ৰ পৃথিৱীতে এইটো এটা ডাঙৰ হৈ আছে ঘটনা যে আপোনাৰ আৰ্থৰ পৃথিৱীৰ ইনাৰ কোৰ যিটো সেইটো চুৱেলিং হৈছে গতিকে ইনাৰ কোৰটো আমি সলিড বুলি ধৰোঁ সেই ইনাৰ কোৰটোৱে তাৰমানে ওপৰৰ যিখিনি আপোনাৰ মেণ্টেল আছে বা আউটাৰ কোৰ বা মেণ্টেল সেইখিনি ফ্লুইড অৱস্থাত আছে মানে গলিত অৱস্থাত আছে সেইটোত স্কুইজ কৰিছে সেইটোত তলৰ ফালৰ পৰা হেঁচা মাৰি দিছে যাৰ কাৰণে আপোনালোকে হয়তো ইতিমধ্যে হৈছে যে বহুত জেগাত যিবিলাক সুপ্ত আগ্নেয়গিৰি আছিলে সেইবিলাকো জাগ্ৰত হৈছে আৰু সেইটো কাৰণে আচলতে ভূমিকম্পবিলাক লাহে লাহে বাঢ়িছে আৰু উত্তৰ পূৰ্বাঞ্চল যিহেতু ভূমিকম্প প্ৰৱণ এৰিয়া গতিকে তাত ভূমিকম্পটো হোৱাৰ সম্ভাৱনা খুবেই বেছি আৰু ইতিমধ্যে আপোনালোকে এই এটা বস্তু দেখিছে এইটো দেখিছেনে এইটো চেণ্ড শ্বেগিং ফল্ট বুলি কয় এইটো ম্যানমাৰৰ পূব দিশত আছে এইটো এটা ষ্ট্ৰাইক স্লিপ ফল্ট এইটো পৃথিৱীৰ এটা দীঘলতম ষ্ট্ৰাইক স্লিপ ফল্ট আৰু এইটোৰ বহুত ধৰণৰ ষ্ট্ৰেছ একুমুলেট হৈছে বুলি জিঅ'ফিজিচিষ্টসকলে অনুমান কৰিছে আৰু কেনেবাকৈ যদি এইটো ফল্টৰ হয় তেতিয়াহ'লে সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলত এফেক্ট কৰিব আৰু তেওঁলোকে কৈছে যে এইটোৰ হ'লে হয়তো যথেষ্ট ডাঙৰ মেগনিটিউডৰে হ'ব কিন্তু যিহেতু ভূমিকম্প মানে তেনেকৈ একেবাৰে কেতিয়া হ'ব ক'ত হ'ব তেনেকুৱা ধৰণৰ টেকন'লজি এতিয়ালৈকে ডেভেলপ হোৱা নাই যে ক'ব পাৰিব কোনো বিজ্ঞানীয়ে সম্ভাৱনাখিনিহে ক'ব পাৰে যে সম্ভাৱনা ইয়াত আছে আৰু সেইকাৰণে সকলো সাৱধানে থকাটো মই আগতেও এবাৰ আপোনালোকৰ চেনেলৰ যোগেদি কৈছোঁ যে আমি সাৱধানে থাকিব লাগিব গতিকে আমি সচকিত হৈ থাকিব লাগিব সময়টো কিন্তু মানে এটা কথা যে এই সময়টোত ভূমিকম্পৰ কাৰণে সচকিত হৈ থকাৰ সময় কাৰণ ভূমিকম্প প্ৰৱণ প্ৰথম কথা উত্তৰ পূৰ্বাঞ্চল দ্বিতীয়তে এটা গ্ল'বেল ফেন'মেনন যিটো আমি কৈছোঁ যে সময়ত ইনাৰ কোৰটোৰ চুৱেলিং হৈছে সেইবোৰৰ কাৰণে ভূমিকম্প হোৱাৰ সম্ভাৱনা আছে চ' কালিৰ ভূমিকম্পটো কি কাৰণে হৈছে তো নাজানো মানে মাটিৰ তলতটো কি হৈছে কোনেও তেনেকৈ ক'ব নোৱাৰে গতিকে সম্ভাৱনা কিন্তু সম্পূৰ্ণই আছে কিন্তু ৰাইজ আতংকিত হ'ব নালাগে মই বাৰে বাৰে কৈছোঁ যে আতংকিত হ'ব নালাগে কাৰণ ভূমিকম্পই কেতিয়াও মানুহ নামাৰে মাৰে বিল্ডিংবিলাকে সেইটোৱেই মূল কথা